নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। ৱৰ্ক ফ্ৰম হোম জব আপোনালোকৰ বাবে আহিছে। প্ৰায় 4,650টাকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। ক'ৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে আমি সেইটোও জনাই আছোঁ। চ' কেনেদৰে আবেদনসমূহ কৰিব সেইখিনিও জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এটেণ্ডেণ্টৰ ভেকেঞ্চি আহিছে, এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ক্লাৰ্ক এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেঞ্চিখিনি দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। চ' ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই যিখিনি ভেকেঞ্চি ৱৰ্ক ফ্ৰম হোম জবৰ ভেকেঞ্চি মুকলি কৰিছে ফ্লিপকাৰ্টৰ ফালৰ পৰা। চ' এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যে আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীণত দেখিব পাৰিছে 9707829183। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলেই হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোক জনাইছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে ফ্লিপকাৰ্টৰ ফালৰ পৰা। চ' যদি আপোনালোকে ফ্লিপকাৰ্টৰ ভেকেঞ্চিৰ ক্ষেত্ৰত অপেক্ষা কৰিছিল, তেতিয়া আপোনালোকৰ এটা ভাল খবৰ আহি গৈছে। ফ্লিপকাৰ্ট ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে। ফ্লিপকাৰ্ট 4,600+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ৱৰ্ক ফ্ৰম হোম জবো আপোনালোকে দেখিবলৈ পাব। আৰু এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। চ' যদি আপোনালোকে এলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে ফ্লিপকাৰ্টৰ ফালৰ পৰা আহিছে। পোষ্ট আপোনালোকে দেখিব পাৰিছে 4,630টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰিব। 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে ভেকেঞ্চি আছে, লগতে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে ইয়াত আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, বেলেগ বেলেগ এজ ক্ৰাইটেৰিয়া হয়, বেলেগ বেলেগ চিলেকশ্যন প্ৰচিডিউৰ হয়। চ' আপোনালোকে যিটোতে ইলিজিবল হ'ব আৰু যিটোতে ইণ্টাৰেষ্টেড হয়, সেইটোত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ আবেদনসমূহ 19 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে, 27 অক্টোবৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। টোটেল ভেকেঞ্চি 4,600+ ভেকেঞ্চি দেখিবলৈ পাব। নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব পাৰিছে ডাটা এণ্ট্ৰি অপাৰেটৰ ভেকেঞ্চি আছে, ইমেইল ছাপৰ্টাৰ এক্সিকিউটিভৰ ভেকেঞ্চি দেখিবলৈ পাব, কাষ্টমাৰ ছাৰ্ভিচ, চেলছ ডিপাৰ্টমেণ্ট, একাউণ্টেণ্ট, চিকিউৰিটি অফিচাৰ, পেকিং বয়জ, এনেকুৱা আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ৱেৰ হাউচ কিপাৰ, তাৰপিছত ফাইনেন্স মেনেজমেণ্ট, এনেকুৱা ধৰণৰ 10 পাছ 12 পাছ লেভেল, গ্ৰেজুৱেশ্যন লেভেলৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰেজুৱেট ট্ৰেইনিং ইঞ্জিনিয়াৰ এনেকুৱা ধৰণৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। এজ লিমিট যদি মই ক'বলৈ যাওঁ, 18 পৰা 40 বছৰ বয়সৰ ভিতৰৰ সকলো কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও পাৰিব, 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। আপোনালোকৰ বাবে ডাঙৰ সুযোগ এটা সুবিধা মুকলি কৰি দিছে। চ' যদি বৰ্তমানলৈকে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰা নাই, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো হৈছে ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন, দুটা পৰ্যায়ত আপোনালোক চিলেকশ্যনসমূহ কৰা হ'ব বুলি উল্লেখ কৰিছে। আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল OBC EWSৰ কোনো এপ্লিকেশ্যন ফিজ নাই, SC SC PSৰ কোনো এপ্লিকেশ্যন ফিজ নাই। চ' সকলোতে ফ্ৰী হয়। চ' ফ্ৰীকৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ যাওঁ, ইয়াৰ ভেকেঞ্চিকেইটা এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। আৰু অনলাইন যোগে কৰিবলৈ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ থ্ৰুদি গৈ আপোনালোকে কৰি ল'ব পাৰে যদি নিজে কৰিম বুলি ভাবিছে। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9707829183।
ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ এটা কৰি দিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব চ' হোৱাটছআপত হাই বুলি মেছেজ এটা কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব ইয়াত আপোনালোকে দেখিব পাৰিছে আবেদনসমূহ 19 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেটটো দিয়া আছে 27 অক্টোবৰ তাৰ আগতে আবেদনসমূহ কৰিব লাগিব যদি বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰা নাই ফ্লিপকাৰ্টৰ ফালৰ পৰা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে চ' ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে চ' কেনেদৰে আবেদনসমূহ কৰিব মই সকলোখিনি কথা ক'লোৱে যদি নিজে কৰিম বুলি ভাবিছে লিংকটো ডেছক্ৰিপশ্যনতে আছে সেই লিংকৰ থ্ৰুদি গৈ কৰিব পাৰিব আৰু যদি আমাৰ থ্ৰুদি কৰিম বুলি আছে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীন আছে তাত মেছেজ কৰিলে হ'ল আৰু কিন্তু কল নকৰিব কল কৰিলে এভেইলেবল নাপাব চ' আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিঅ'ত লগ